1997 আগষ্ট মাহৰ 22 তাৰিখে যেতিয়া মই বিএড এডমিশ্যন লৈছিলোঁ, মই কটনত যেতিয়া বিএড এডমিশ্যন লৈছিলোঁ, অডিটৰিয়াম হলত এনাউন্সমেণ্ট আহিল যে ইংৰাজী বিভাগৰ চিট সমাপ্ত, বুৰঞ্জী বিভাগৰ চিট সমাপ্ত, অৰ্থনীতি বিভাগৰ চিট সমাপ্ত। থাকিল কি বোলে সাংস্কৃত আছে, জিঅ'গ্ৰাফী আছে, আছামিজ আছে, বাংলা আছে, আৰবিক আছে। মই বুজি পোৱা নাছিলোঁ যে কি কাৰণত বুৰঞ্জী বিভাগ, ইংৰাজী বিভাগ আদি কৰি পিছৰ চিটকেইটা সোনকালে খালী হৈছে। পিছত যেতিয়া লাহে লাহে তেনেকুৱা প্ৰতিবাদী ল'ৰা ছোৱালীৰ লগত মিলা মিছা কৰি বুজিলোঁ যে বুৰঞ্জী বিভাগৰ চিটকেইটা এইকাৰণে আগতে ভৰ্তি হৈ যায়, বুৰঞ্জী বিভাগত ইয়াত সম্ভাৱনা অত্যন্ত বেছি। আৰু পিছত গম পালোঁ যে বুৰঞ্জীৰ প্ৰফেচাৰ মানে খুব মাথাওলা প্ৰফেচাৰ, বিৰাট মাথা। কিহৰ প্ৰফেচাৰ? বুৰঞ্জীৰ প্ৰফেচাৰ, বিৰাট মাথা। আমাৰ এই বিশ্বাস লৈ আমি জীৱনৰ 55 বছৰ কাল পাৰ কৰাই দিলোঁ। আমি বুৰঞ্জী মানে আমি মূলা মাথাওলা বুলি আমি ভাবোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ অসম চৰকাৰৰ কিছুমান নীতিৰ কাৰণে বিভিন্ন সময়ত বুৰঞ্জী ভূগোল পাঠ্যক্ৰমৰ পৰা গুচি গ'ল। ফলস্বৰূপে এই ব্ৰিলিয়াণ্ট ৰেকিব হাজৰিকাৰ নিচিনা ব্ৰিলিয়াণ্ট, চিত্ৰাংগীৰ নিচিনা ব্ৰিলিয়াণ্ট, ইয়াছিনৰ নিচিনা ব্ৰিলিয়াণ্টে আজি ইয়াত পাব লাগিছিল কিমান ছাত্ৰ? 100, 200, মাত্ৰ 23জন ছাত্ৰ ছাত্ৰী পঢ়ি আছে। কিন্তু এই 23জন ছাত্ৰ ছাত্ৰী যে আহিছে, মই কম ৰূপহী কলেজৰ কাৰণে এটা ডাঙৰ উপলক্ষণ। অধ্যক্ষ মহোদয়ে প্ৰথম যেতিয়া জইন কৰিছিল হিষ্ট্ৰী বিভাগত অনাৰ্ছত, ইয়াত 23জন আছে, ইয়াত 23জন আছে। ইয়াত মই 23জন পাইছোঁ, চব কমি ইয়াত আহিছোঁ। কিন্তু এই যে হিষ্ট্ৰী বিভাগত আমি যেতিয়া পৰীক্ষা পাতোঁ, আমি দেখা পাওঁ 100ৰ ওপৰত ষ্টুডেণ্ট, 5 বছৰত 100ৰ ওপৰত ষ্টুডেণ্ট। এই যে বুৰঞ্জী বিভাগত ল'ৰা ছোৱালীখিনি আহিছে, ইয়াত ডিপাৰ্টমেণ্টৰ লগে লগে মই কম অধ্যক্ষ মহোদয়ৰ বহুত অৱদান আছে। তোমালোকে নাজানা কেনেকৈ অৱদান আছে। যেতিয়া ময়ো 5-6 বছৰ এডমিশ্যনৰ লগত জড়িত হৈ আছিলোঁ, বিভিন্ন ষ্টুডেণ্টক চালে আনি বুৰঞ্জী পঢ়িলে কি হ'ব কি নহ'ব গোটেইখিনি তাৰ সম্ভাৱনা, প্ৰচুৰ সম্ভাৱনাখিনি বুজাই দিয়ে। ফলস্বৰূপে আকৌ সেই বুৰঞ্জী বিভাগৰ ছাত্ৰ আহি আছে। মই তোমালোকক একেবাৰে শেষত এটাই অনুৰোধ জনাম যে আমি আগতে ভাবিছিলোঁ বুৰঞ্জী মানে যথেষ্ট উৰ্বৰ মস্তিষ্কৰ এজন ব্যক্তি। তোমালোকৰ মাজতে সেই উৰ্বৰতা, মস্তিষ্কৰ উৰ্বৰতা লুকাই আছে। মই বিচাৰিম বুৰঞ্জী বিভাগে এনেকুৱা কাম কৰক, এনেকুৱা নিদৰ্শন দাঙি ধৰক, ৰূপহী মহাবিদ্যালয়ৰ আটাইবিলাক বিভাগেই যাতে বুৰঞ্জী বিভাগক অনুসৰণ কৰিবলগীয়া হয়। ইয়াত মোৰ এইকাৰণে ভাল লাগিছে বুৰঞ্জী বিভাগটো, ইয়াত অতীত ঐতিহ্য আছে আৰু নতুনত্বও আছে। এই অতীত ঐতিহ্যৰ স্বৰূপ ৰেকিবদা, নতুনত্বৰ স্বৰূপ চিত্ৰাংগীৰা আৰু ইয়াছিন, এটা সমন্বয়, তেওঁলোকে এটা সমন্বয়ৰ সেতু কৰি বুৰঞ্জী বিভাগক এটা জাকত জিলিকা বিভাগলৈ ৰূপান্তৰিত কৰক। আৰু এই আশা কৰিয়েই মই নমস্কাৰ কৰিছোঁ। হে নতুন নমস্কাৰ, যুগে যুগে আহতই, দেশে দেশে আহতই, বুহাৰী বিদাৰী পাৰি পুৰণি সংস্কাৰ। হে নতুন নমস্কাৰ।